নমস্কাৰ আজিৰ এই ভিডিঅ'টো জানো হওক বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ বাবে মাৰ্চৰ মাহটো কেনেকুৱা যাব দন্তন আৰু অন্তস্থ জ এই দুটা আখৰেৰে যিসকল ব্যক্তিৰ নাম আৰম্ভ হয় তেওঁলোকৰ হৈছে বৃশ্চিক ৰাশি সো ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে এইকেইটা আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আজিৰ এই ভিডিঅ'টোত আমি এইবিলাক পইণ্ট ভালদৰে আলোচনা কৰিম স্বাস্থ্য ধন উপাৰ্জন ধন সঞ্চয় চৰকাৰী চাকৰি ব্যৱসায় ভাগ্য পিতা ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত কেনেকুৱা হ'ব প্ৰেম প্ৰসংগ বা বৈবাহিক জীৱনত কেনেকুৱা হ'ব সাধাৰণ শিক্ষা উচ্চ শিক্ষা এই সকলোবিলাক দিশ ভালদৰে আলোচনা কৰিম সো এই ভিডিঅ'টো শেষলৈকে চাই থাকিব আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি ল'ব আৰু ভৱিষ্যতে আপলোড কৰা ভিডিঅ'ৰ নটিফিকেশ্যন পাবৰ বাবে বেল আইকনটো চুই অল সিলেক্ট কৰি দিব প্ৰথমতে জানো হওক আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ৰাশিৰ অধিপতি হৈছে মংগল গ্ৰহটো অষ্টম ঘৰত আছে স্বাস্থ্যজনিত সমস্যাই দেখা দিব পাৰে ৰক্ত সম্বন্ধীয় কমপ্লেইন ব্লাড প্ৰেছাৰ জনিত প্ৰবলেম তেজত কিবা নহয় কিবা উপাদান কম বেছি হোৱাৰ কাৰণে আপোনালোকৰ প্ৰবলেম যে হয় হিমোগ্লোবিন কমি গৈছে এনেকুৱা ধৰণৰ ৰক্ত সম্বন্ধীয় প্ৰবলেমে এইখিনি সমস্যাত দেখা দিব পাৰে আপোনালোকৰ স্বাস্থ্যৰ স্থানত ইয়াতে বৃহস্পতিৰ দৃষ্টি আছে বৃহস্পতি আপোনালোকৰ কাৰণে এটা অতিশয় পজিটিভ প্লেনেট সো বৰ্তমান সময়ছোৱাত আপোনালোকৰ সুনাম প্ৰাপ্তিৰ কাৰণে ভাল হ'ল আপোনালোকৰ ৰাশিতে শনি গ্ৰহটোৰ দৃষ্টি আছে আৰু ৰবি আৰু শনিৰ যুতি আছে একদম সাৱধান হওক এটা বেমাৰৰ ক্ষেত্ৰত হেতু হৈছে হাৰ্ট এটাক এতিয়া হাৰ্ট এটাক হ'বই লাগিব বুলি কথা নাই কিন্তু কাৰোবাৰ জন্মকুণ্ডলীত যদি ৰবি খুব দুৰ্বল তেতিয়াহ'লে এইখিনি সমস্যাত কিন্তু খুব সাৱধান আপোনালোকৰ যদি হাই কোলেষ্ট্ৰল আছে তেতিয়াহ'লে খুব সাৱধান এইখিনি সমস্যাত আপোনালোকৰ প্ৰবলেম ক্ৰিয়েট হ'ব পাৰে বৰ্তমান সময়ছোৱাত আপোনালোকৰ যেহেতু ৰোগৰ স্থানৰ মালিকো মংগল গ্ৰহটোৱে হয় আপোনালোকৰ যেহেতু অষ্টম ঘৰত আছে এনেকুৱা বহুত ৰোগী ওলাব যাৰ বৃশ্চিক ৰাশি হয় আৰু বহু দিনৰ পৰা পীড়িত হৈ আছে বৰ্তমান সময়ছোৱাত স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষ যত্ন ল'ব লাগিব উপাৰ্জন বা ধন সঞ্চয়ৰ ক্ষেত্ৰত চালে উপাৰ্জনৰ ঘৰত কেতুৰ স্থিতি কেতু কি কৰে স্লো প্ৰগ্ৰেছ দিয়ে যি কামে আপোনালোকে কৰিব বিচাৰি থাকে সেইটো কাম অলপ লাহে লাহে হয় আপুনি বিচৰা ধৰণে স্পীড আপ নহয় মানে স্পীডটো আপুনি ভবাত কালপ সদায় কমি থাকে কেতিয়াবা হঠাতে ৰাইজ হয় হঠাতে ফল হয় কেতু কেনেকুৱা প্ৰথমতে যিকোনো কাম আৰম্ভ কৰিলে প্ৰথমতে লাভ নিদিয়ে শেষত যায়হে বেনিফিটটো দিয়ে সো বৰ্তমান সময়ত আপোনালোকে যি কামে কৰে ধৈৰ্য ধৰি কৰিব লাগিব এইটো ঘৰত দৃষ্টি আছে শুক্ৰ গ্ৰহটোৰ দৃষ্টি আছে বুধৰ দৃষ্টি আছে গোটেইটো মাহে এইবিলাক ঘৰত দৃষ্টি আছে আৰু ইয়াতে বৃহস্পতিৰো দৃষ্টি আছে সো বৰ্তমান সময়ত ইনকামত বৃদ্ধিৰ কাৰণে ব্যৱসায়ৰ জৰিয়তে বহুত ভাল বৃহস্পতি ব্যৱসায়ৰ ঘৰত আপোনালোকক বহুত ধৰণৰ উৎসৰ পৰা মই বাৰু চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰতো কভাৰ কৰি দিছো বৃহস্পতিয়ে একাধিক উৎসৰ পৰা ব্যৱসায়ত বৃদ্ধিৰ ক্ষেত্ৰত বা এক্সপানশনৰ ক্ষেত্ৰত ইনকামত বৃদ্ধিৰ ক্ষেত্ৰত সহায় সুবিধা আগবঢ়াব বৃহস্পতিৰ ফালৰ পৰা আপোনালোকে যদি শিক্ষকতা পুৰোহিত বা ন্যায়ালয় ৰিলেটেড কাম টকা পইচাৰ য'ত লেনদেন হয় মেনেজাৰ এছিষ্টেণ্ট সুতৰ ব্যৱসায় ফল তৰকাৰী ব্যৱসায় পণ্ডিত ৰাজনীতিক মনোবিজ্ঞানী মানৱ উন্নয়ন এইবিলাক ক্ষেত্ৰত বহুতে ভাল ফল লাভ কৰিবলৈ পাৰিব ধন সঞ্চয়ৰ ক্ষেত্ৰত বৃহস্পতিৰ ওপৰতে ডিপেণ্ড কৰি আছে ধনস্থানৰ মালিক হ'ল বৃহস্পতি যেহেতু সপ্তম ঘৰত আছে বৃহস্পতিৰ ফালৰ পৰা ভাল এটা ফল লাভ কৰিব লাগিলে আপুনি নিজৰ গুৰু বা শিক্ষাগুৰুৱে হওক বা আপোনালোকৰ যি মাৰ্গদৰ্শক হয় তেওঁলোকৰ উপদেশ মানি চলিব নিজৰ পত্নী বা পতিৰ ফালৰ পৰা সহায় লাভ কৰিব পাৰিলেও আপোনালোকৰ কাৰণে ভাল হ'ব চাকৰি বা যিটো আপোনালোকৰ প্ৰফেশ্যনৰ বা যিটো ছাৰ্ভিচৰ ঘৰৰ মালিক হয় ছাৰ্ভিচৰ ঘৰৰ মালিক মানে আপুনি যিটো চাকৰিয়াল হিচাপে য'ত কাম কৰে মংগল গ্ৰহটো যিহেতু অষ্টম ঘৰত আছে বহুত সংঘৰ্ষ কৰিব লাগিব কিবা এটা কৰ্মপ্ৰাপ্তি কৰিব লাগিলে শনি গ্ৰহটোৰ দৃষ্টি যেহেতু কৰ্মস্থানত আছে ৰবিৰ দৃষ্টি কৰ্মস্থানত আছে ৰবিৰ দৃষ্টি থকাটো বাৰু ভাল হ'ল কিছুমান বিভাগ যেনেকুৱাকৈ ইলেক্ট্ৰিকেল বিভাগ বা আপোনালোকে মেডিকেল বিভাগত যদি আপোনালোকে এজ এ চাৰ্জন হ'ব বিচাৰি আছে বা মেডিকেল বিভাগৰ যদি ঔষধৰ ৰিলেটেড যদি এক্সপাৰ্ট হ'ব বিচাৰি আছে এইবিলাক ক্ষেত্ৰত ভাল কিন্তু নিজৰে স্বাস্থ্যৰ ক্ষেত্ৰত এইখিনি সমস্যা অলপ কমপ্লেইন দেখা গৈছে চাকৰি প্ৰাপ্তিৰ ক্ষেত্ৰত অলপ প্ৰব্লেম দেখা গৈছে কৰ্মস্থানত আপোনালোকৰ পদোন্নতি হ'ব কেৱল আপোনালোকৰ যিসকল সহকৰ্মী আছে তেওঁলোকৰ ওপৰত বহুত বেছি ডিপেণ্ডেণ্ট হৈ নাযাব আপোনাৰ যিটো দায়িত্ব আপুনি নিজে কৰিব লাগিব নহলে ধোকাদাৰী হ'ব পাৰে এইখিনি সমস্যাত কৰ্মস্থানত আপোনাৰ এগেইনষ্টটো ষড়যন্ত্ৰ হৈ যাব পাৰে যদিহে আপোনালোকৰ জন্মকুণ্ডলীত শনি গ্ৰহটোৰ স্থিতি ভাল নহয় এতিয়া দেখুৱাই দিছো আপোনালোকৰ ভাগ্য পিতা ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত কেনেকুৱা হ'ব ভাগ্যস্থানত ইয়াতে ৰাহুৰ দৃষ্টি গোটেইটো মাহে ৰাহুৰ দৃষ্টি আছে সো এইখিনি সময়ত ভাগ্যৰ ফালৰ পৰা অলপৰ কাৰণে যে মিছ হৈ যায় তেনেকুৱা দেখা গৈছে বৰ্তমান সময়ত আপোনালোকে এইখিনি সময়ত অলপ কষ্ট বেছি কৰিব পাৰিব লাগিব ভাগ্যস্থান যিটো হয় ভাগ্যস্থানত ৰাহুৰ দৃষ্টি থকাৰ কাৰণে বৰ্তমান সময়ত আপুনি বেছি কষ্ট কৰিব লাগিব খুব প্লেনিং লাগিব এনেকুৱা হ'ব নালাগে যে বহুত প্লেনিং কৰি আছে কিন্তু এক্সিকিউশ্যন হোৱা নাই কামখিনি আগবঢ়াবই পৰা নাই ষ্টাৰ্টে কৰা নাই এনেকুৱা কৰিলে কিন্তু আপোনালোকে লছ খাই যাব পিতা বা গুৰুজনৰ সৈতে অলপ মতবিৰোধ হ'ব পাৰে কনফিউজন ক্ৰিয়েট হ'ব পাৰে সো অলপ ধৈৰ্য ধৰি যি কৰিম বুলি ভাবে
মানে খোলাখুলিকৈ আলোচনা কৰি পেলাই আপোনালোকে যদি আগবাঢ়িব পাৰে তেতিয়া নিশ্চয় বেছি ভাল ফল লাভ কৰিবলৈ পাৰিব। এতিয়া দেখুৱাই দিছোঁ প্ৰেম প্ৰসংগ বা বিবাহৰ ক্ষেত্ৰত লাভ ৰিলেশ্যনশ্বিপৰ ঘৰত শুক্ৰ গ্ৰহটোৰ স্থিতি ভাল। আপোনালোকৰ যিসকলে ঘূৰা ফুৰা কৰাৰ চখীন আছে তেওঁলোকৰ কাৰণে এইখিনি সমস্যা যথেষ্ট ভাল। ঘূৰা ফুৰাৰ ক্ষেত্ৰত ভাল দেখা গৈছে, কিন্তু ইয়াতে আপোনালোকে চাব যে এইখিনি সময়ছোৱাত আপোনালোকৰ লাভ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত কিছুমান থাৰ্ড পাৰ্চনৰ ইনভলভমেণ্ট হ'ব পাৰে। বৰ্তমান সময়ছোৱাত আপোনালোকৰ ঘৰুৱা পৰিৱেশো বৰ ছাপৰ্টিভ নাথাকিব লাভ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত। বৃহস্পতি যিহেতু আপোনালোকৰ প্ৰেমৰ স্থানৰ মালিক হৈ আহি কিনে আপোনালোকৰ সপ্তম ঘৰত আহিছে, যিসকল অবিবাহিত আছে তেওঁলোকৰ কাৰণে বিবাহৰ কাৰণে যথেষ্ট ভাল সময়। বৰ্তমান সময়ছোৱাত বহুদিনৰ পৰাই বাৰু ইয়াতে বৃহস্পতি আছে, অলৰেডি বহুতৰে লাভ মেৰেজৰ বিবাহ হৈয়ে গ'ল। চ' বৰ্তমানো আপোনালোকৰ মে' মাহৰ 16 তাৰিখলৈকে বৃহস্পতি যিহেতু ইয়াতে থাকিব, লাভ মেৰেজৰ ক্ষেত্ৰত ভাল দেখা গৈছে। তাৰে পিছৰ সময়ছোৱা কিন্তু অলপ ডিষ্টাৰ্বড হ'ব। বৈবাহিক জীৱনৰ ক্ষেত্ৰত বৃহস্পতিৰ স্থিতি থকাৰ কাৰণে যদি আপোনালোকে তৰ্ক বা অনাহকত যদি যুক্তি তৰ্ক কৰি পেলাই যদি সমস্যাবিলাক ডাঙৰ নকৰে তেতিয়াহ'লে সিমান প্ৰব্লেম নাই। বৰ্তমান সময়ছোৱাত আপোনাৰ প্ৰতিভ পত্নীৰ ফালৰ পৰা ছাপোৰ্ট লৈ আপোনালোকৰ উন্নতিৰ যুগ দেখা গৈছে। বৈবাহিক জীৱনত যথেষ্ট ভালেই দেখা দিব, কেৱল কেতুৰ দৃষ্টি থকাৰ কাৰণে অলপ বিৰক্তি ভাৱ আহিব পাৰে, চ' অলপ সাৱধান হৈ চলিলে হ'ল। এতিয়া জানো হওক আপোনালোকৰ সাধাৰণ শিক্ষা আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত সাধাৰণ শিক্ষাৰ ঘৰত শনি আৰু ৰবিৰ স্থিতি। পঢ়িব মন নাযাব, পঢ়িবলৈ মন নগ'লে কি কৰিব যে আপোনালোকে কিছুমান জোৰকৈ টাইম টেবুল বনাই ষ্ট্ৰিক্টলি ফ'ল' কৰিব পাৰিব লাগিব, বা আপোনালোকে যদি মাক দেউতাক হয়, আপোনাৰ ল'ৰা ছোৱালী যদি বৃশ্চিক ৰাশি হয় তেতিয়াহ'লে ষ্ট্ৰিক্টলি সিহঁতক শাসন কৰিব, তেতিয়া ভাল ৰিজাল্ট পাব পাৰিব। ৰবিৰ স্থিতি থাকিলে ভাল ৰিজাল্ট পায়, আপোনালোকৰ সন্মান প্ৰাপ্তি হ'ব। উচ্চ শিক্ষাৰ ক্ষেত্ৰত ৰাহু আৰু শুক্ৰ জুতি থকাৰ কাৰণে যিসকলে আপোনালোকে ছাপ'জ টেক্সটাইল ৰিলেটেড ক্ষেত্ৰত যদি পঢ়ি আছে, বা আপোনালোকে যদি হেণ্ডলুম টেক্সটাইল বা মেকআপ আৰ্টিষ্ট এইবিলাক যদি শিকি আছে, বা আপোনালোকৰ যদি হাতৰ বিদ্যা বা ইলেক্ট্ৰনিক্স কমিউনিকেশ্যন বা ইনফৰমেশ্যন টেকন'লজি এইবিলাক ক্ষেত্ৰত যদি হায়াৰ ষ্টাডিজ কৰি আছে তেতিয়াহ'লে বহুতেই ভাল। আপোনালোকৰ এইখিনি সময়ছোৱাত ভাল ফল লাভ কৰিব পাৰিব। বাকীবিলাক বিভাগত অলপ ডাউনগ্ৰেডেড দেখা গৈছে, অলপ বেছি মেহনত কৰিব লাগিব। আজিৰ এই ভিডিঅ'টোত বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ বাবে মাৰ্চৰ মাহটো কেনেকুৱা যাব গোটেইখিনি জানিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত নিশ্চয় জনাব। আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে। ধন্যবাদ। এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে তেনেহ'লে বন্ধুবৰ্গ, আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব। আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেণ্টত জনাব। ধন্যবাদ।